অলপ দিনৰ আগত মই মোৰ হোৱাটছএপ ইনষ্টা আৰু ফেচবুকৰ ষ্টৰীত এই ঘৰকেইটাৰ সৈতে ফটো শ্বেয়াৰ কৰিছিলোঁ। কিছুমানে চিনি পাইছিল, কিন্তু বেছি সংখ্যকে মোক মেছেজ কৰিছিল যে কোনোবা পশ্চিমীয়া দেশলৈ ফুৰিবলৈ গ'লো নেকি বুলি। এয়া আচলতে আমাৰ ঘৰৰ পৰা অলপ আঁতৰত থকা এটা ধুনীয়া ঠাই, চাচনি মেৰবিল ইক' টুৰিজিম প্ৰজেক্ট। মেৰবিলখন বিৰাট ধুনীয়া, চাৰিওফালে পশু পক্ষীৰ মাত শুনিবলৈ পাব আপোনালোকে। আৰু মই আহিলোঁ ভাইটিৰ লগত। ই ক'লে আজি তোৰো কাম নাই মোৰো কাম নাই, ব'ল তেন্তে আজি ওলাই যাওঁ। আৰু যেতিয়া কোনো প্লেন নোহোৱাকৈ ঘৰৰ পৰা ওলাই আহি এনেকুৱা পৰিৱেশ এটাত সময় পাৰ কৰিব পাৰোঁ, ইয়াতকৈ ডাঙৰ শান্তি মোৰ কাৰণে একোৱেই নাই। কিন্তু ইয়াতে এটা কথা কওঁ, মেৰবিল আৰু মেৰবিল ইক' টুৰিজিম প্ৰজেক্ট সম্পূৰ্ণ এটা বেলেগ বস্তু। বহুতৰে মুখত শুনিছোঁ মেৰবিল সৃষ্টিৰ এটা কাহিনী আছে। হয়, মেৰবিলৰ এটা হিষ্ট্ৰী আছে, আৰু সেই কাহিনীটো আৰম্ভ হয় এই পাছফালৰ মূৰ্তিভাগিৰ পৰা। মই নেক্সট এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকক মেৰবিল সৃষ্টিৰ কাহিনী ভাগ ক'বলৈ চেষ্টা কৰিম। তেতিয়ালৈ আজিলৈ আহোঁ, বাই। আকৌ লগ পাম, ভালে থাকিব।